নমস্কাৰ বন্ধুসকল ইণ্টাৰনেশ্যনেল চেছ মাষ্টাৰ এজন আছিলে ৰবাৰ্ট ৱেইন চেছ খেলাৰ তেওঁ চেম্পিয়ন আছিলে কোনো তেওঁ খৰুৱাবই নোৱাৰে ইয়াত আৰু এই চেছ খেলাৰ কাৰণে গোটেই পৃথিৱীত তেওঁ বিখ্যাত হৈ পৰিছিল ইয়াৰ পিছত মানুহজনৰ ভিতৰত আহিলে অভাৰ কনফিডেন্স মানুহজনে পৃথিৱীৰ আগত এনে ধৰণৰ এটা চেলেঞ্জ ৰাখিলে যিটো কোনেও সেই সময়ত ভাবিবও নোৱাৰে মানুহজনে 30 জন চেছ খেলা মানুহ মাতি আনিলে আৰু ক'লে যে তোমালোক 30 জনৰ ভিতৰত কাৰোবাৰ যদি সাহস আছে বা কেপাচিটি আছে তেনেহলে মোক হৰুৱাই দেখুওৱা এই বুলি কৈ সেই মানুহজনে সেই 30 জন প্লেয়াৰৰ লগত চেছ খেলিবলৈ ধৰিলে তাকো এবাৰতে 30খন গেম মানে ইয়াত তেওঁ গুটি আগবঢ়াই দিয়ে তাৰ পিছত আকৌ গৈ নেক্সট লগত খেলে তাৰ পিছত আকৌ নেক্সট লগত তেনেকৈ এই খেলখন গোটেই পৃথিৱীৰ আগত লাইভ চলি আছিল আৰু শেষত মানুহজনে সেই 30 জনৰ পৰা 30 জনৰ লগতে হাৰি গ'ল হয় এটা সিঙ্গল গেমও তেওঁ জিকিব নোৱাৰিলে 0-0 ইমান লাজ পালে মানুহজনে সেইদিনাখন তাকো গোটেই পৃথিৱীৰ আগত ভাবক এজন চেছ চেম্পিয়নে 30 জন ষ্টুডেণ্টৰ লগত হাৰি গ'ল তাকো সম্পূৰ্ণ পৃথিৱীৰ আগত মানুহজনৰ বহুত এম্বাৰেছমেণ্ট ফিল হ'ল আৰু এম্বাৰেছমেণ্টৰ ক্ষেত্ৰত এইটো পৃথিৱীৰ টপ 5ত আহে আৰু সেই কাৰণে অভাৰ কনফিডেন্স মানুহৰ কাৰণে কেতিয়াও ভাল নহয় so if you learned something from this video then please subscribe our channel hope you guys enjoyed it bye